কি সুন্দর তুমি ভালো হুম হুম না 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 ভালো 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 হুম হেল্ল' গাইছ ৱেলকাম টু এনাৰ ব্লগ চাওক আজি ৱাইফে আমাৰ আইতাৰ আশীৰ্বাদ লৈ আছে সেৱা জনাই আৰু ইফালে মন্দিৰতো সেৱা জনাইছে তো কিহৰ কাৰণে সেৱা জনাই আছে আপোনালোকক জনাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এইফালে চাওক মানে গাড়ীও আহি গৈছে একচুৱেলি আমি যাই আছোঁ আজি হস্পিটেলত কাজলগাঁও হস্পিটেলত মানে এইফালে চাওক ৱাইফে পুৰা কান্দি আছে মানে কি ক'ব আৰু আজি আমাৰ ৱাইফৰ মানে ডেলিভাৰী ডেট দিছে ডক্টৰে সেইকাৰণে আমি ওলাই আছোঁ চাওক ঘৰৰ পৰা সকলোৱে আহিছে আমাৰ একদম গাঁৱৰ আমাৰ পেহিকৈ আদি কৰি সকলো মামী সকলোবিলাক আহিছে আৰু গাড়ী ইফালে অলৰেডি আমাৰ আহি গৈছে আৰু বহুতো বেগ ল'ব লাগিব যিহেতু কাপোৰ কানি সেইকাৰণে বেগবিলাক বেটিং আমি গাড়ীৰ ডিকিত সোমাই দি আছোঁ মই এইফালে ৱাইফৰ মন বহুত মানে বেয়া আৰু বহুত টেনশ্যন বা বহুতো প্ৰথমবাৰ সেইকাৰণে বহুত কান্দিও আছে চাওক আপোনালোকে দেখা পাই আছে তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সকলোমে হস্পিটেলৰ পৰা ঘৰলৈ উভতি আহিব পাৰোঁ আৰু যি আহিব আমাৰ তেওঁ হওক বা তাই হওক যাতে মাক আৰু তাই বা তেওঁ ভালে ভালে থাকে আপোনালোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব তো এতিয়া চাওক ভিতৰত সোমাই আছোঁ এইজনী হয় আমাৰ জেঠী আশাকো লৈ যাব লাগিব তো আমি টোটাল মা যাই আছোঁ আৰু শাহুমা মই ৱাইফ আৰু আমাৰ আশা জেঠী আৰু ভাতিজাজন যায় আহিবলৈ সেইকাৰণে মোৰ লগতে বহি লৈছে তো এতিয়া বাজি আছে প্ৰায় মানে 10টামান বাজিলে আমাক 10:30মানত যাব কৈছে কিন্তু অলপ দেৰি হ'ল সেইকাৰণে আমি অলপ ততাতৈয়াকৈ যাব লাগিব তো গাড়ীত উঠি লৈছোঁ আগলৈ কি হয় মই দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া আমি ৰেডি হৈ আছোঁ চাওক মানে উঠিছোঁ অলৰেডি এইফালে দেখা পাই আছে ৱাইফৰ মন একদম বেয়া এতিয়াও মানে কান্দি আছে সকলোৱে বুজাই আছে ভয় খাব নালাগে একো নাই তথাপিও যিহেতু প্ৰথম এক্সপিৰিয়েঞ্চ আৰু এটা সকলোৰে মনত ভয় লাগে তো ফাইনেলি আমি আহি পালোঁ হস্পিটেল তো গাড়ীৰ পৰা নামি এতিয়া যাবলৈ ওলাইছোঁ এইটো চাওক ৱাইফক মানে মাকে ধৰি লৈছে আৰু মই বেটিংবিলাক লৈ আগে যাই আছোঁ যিহেতু বহুত 3-4টা আমি বেগ লৈ আহিছোঁ যিহেতু ঠাণ্ডাৰ দিন হয় সেইকাৰণে কাপোৰো বহুত লাগিব কম্বলকে আদি কৰি তো এতিয়া যাই আছোঁ ওপৰত তো চাওক এতিয়া ৱাইফে আহি আছে চিৰি দি লাহে লাহে খোজকাঢ়ি আৰু ফাইনেলি আমাৰ মানে সময় হৈ গ'ল এতিয়া ডক্টৰে মানে ৰেডি হ'ব দিছে সেই মৰ্মে আমি ৰেডি হৈ আছে চাওক ৱাইফক ৰেডি কৰাই আছে মাকে মানে চুলিখিনি ভালকৈ বান্ধি দিব কৈছে মানে খোজকাঢ়িব নোৱাৰে যিহেতু সময় আহি গৈছে ইনজেকশ্যন দিছে অলৰেডি 2টা এতিয়া লৈ যাই আছোঁ মানে চিজাৰ ৰুমৰ অ'টিৰ ফালে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তাত কি হয় নহয় মই আপোনালোকক গোটেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব ৱাইফক লৈ গ'ল ভিতৰত আমি এতিয়া ৱেইট কৰি আছোঁ মানে তাতে ভিতৰত ভিডিঅ' কৰিব নাতে সেইকাৰণে অলপ বাহিৰত আহি আপোনালোকক জনালোঁ যে এতিয়া ভিতৰত আছে ৱাইফ মানে ৰুমত লৈ গৈছে অপাৰেশ্যন থিয়েটাৰৰ অ'টিত তো চাওঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকে তো গাইজ চাওক ফাইনেলি মানে এতিয়া সুখৰ বতৰা ক'ব লাগিব আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত মই এতিয়া মানে দেউতা হ'লোঁ আৰু ৱাইফো ভালে আছে আৰু আমাৰ নতুন আলহী চাওক একদম আমাৰ মানে কি ক'ব প্ৰিন্সেছ কুইন পৰী মানে বহুত এটা আশা আছিল এই দিনটোৰ কাৰণে আজি মানে বহুত এটা ভাল লাগি আছে চাওক মোৰ মানে ছোৱালী হৈছে কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব চাওক কেনেকুৱা মানে হাঁহি আছে আৰু তো দেউতা হিচাপে মই কি দিম সেইকাৰণে আহিলোঁ এতিয়া বজাৰত কিবা এটা কাপোৰ ল'ব লাগিব যিহেতু প্ৰথম মই চাইছোঁ মোৰ ছোৱালীক তো কিবা এটা উপহাৰ দিম বুলি সেইকাৰণে ওচৰৰে এটা দোকান মানে দোকানত সোমাইছোঁ আৰু তো ফাইনেলি চাওক মই ল'লোঁ মোৰ মৰমৰ যি প্ৰিন্সেছ মোৰ ছোৱালী আহিছে তাৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু কেনেকুৱা আহিছে কমেণ্টত